নমস্কাৰ ফ্ৰেণ্ডসকল, ৱেলকাম টু অসম জব ইউটিউব চেনেল। তো ফ্ৰেণ্ডসকল, আজি আকৌ এটা জব ইনফৰমেশ্যন ভিডিঅ' লৈ আহিছোঁ। তো বন্ধুবান্ধৱীসকল যিসকলে মোৰ চেনেলত নতুন ভিজিট কৰি আছে সিহঁতে অসম জব ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থওক, যেতিয়া মই ভিডিঅ' আপলোড কৰোঁ যাতে আপোনালোকে নটিফিকেশ্যনটো পাই যায়। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ডসকল, আজিৰ ভিডিঅ'টো হৈছে যে নেশ্যনেল হেল্থ মিছন অৰ্থাৎ হেল্থ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা বহুতো কেইটামান পোষ্ট মুকলি কৰি দিছে। তাৰে ইয়াতে চাব পাৰিছে যে 100টামান পোষ্ট মুকলি কৰি দিছে আৰু এইটো এপ্লাই অনলাইনৰ জৰিয়তে কৰিব লাগিব। তো প্ৰথম যিটো পোষ্ট দিয়া আছে কমিউনিটি হেল্থ অফিচাৰ CHO শ্বৰ্ট ফৰ্মত ক'বলৈ গ'লে, আৰু ইয়াত 100টামান পোষ্ট মুকলি কৰি দিছে। তো আপোনালোকে কেনেদৰে আবেদন কৰিব সেই সকলোখিনি প্ৰক্ৰিয়া এই ভিডিঅ'টোৰ জৰিয়তে আজি গম পাই যাব। তো ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাই ল'ব। ইয়াতে কেটেগৰী ৱাইজ হিচাপে ভেকেঞ্চিটো ভাগ কৰি দিছে। তো ফ্ৰেণ্ডসকল, ইয়াতে কাষ্ট অনুযায়ী ভেকেঞ্চি ইয়াতে ভাগ কৰি দিয়া আছে। যিসকলে OBC MOBC আছে 27টামান পোষ্ট আছে, ST পিৰ বাবে 10টামান, ST হিলছৰ বাবে 5টা, SCৰ বাবে 7 আৰু আনৰিজাৰ্ভ অৰ্থাৎ UR কেণ্ডিডেটৰ বাবে 51টা ইয়াতে ভাগ কৰি দিয়া আছে। আৰু ইয়াতে আপোনালোকৰ দৰমহাটো দিছে যে 27,000 পৰা 500 টকা পাৰ মান্থ ইয়াতে দৰমহা উল্লেখ কৰি দিছে। আৰু ফ্ৰেণ্ডসকল, এইটো এপ্লাই অনলাইনৰ জৰিয়তে কৰিব লাগিব। এইটো 10 জানুৱাৰী 2025 লাষ্ট ডেট হয়। তো আপোনালোকে আজিৰ পৰা এপ্লাই কৰিব পাৰিব। আৰু ফ্ৰেণ্ডসকল, এই পোষ্টটো আবেদন কৰাৰ বাবে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াতে বিচাৰিছে যে কেণ্ডিডেট মাষ্ট হেভ GNF অৰ্থাৎ BSc যিসকলে কৰি আছে নাৰ্ছিং 6 মান্থৰ চাৰ্টিফিকেট বিচাৰিছে। অৰ্থাৎ ইয়াতে GNM পাছ কৰি থকা হ'ব লাগিব আৰু লগতে BSc নাৰ্ছিঙৰ যিসকলে 6 মান্থৰ চাৰ্টিফিকেট কৰ্চ কৰি আহিছে সিহঁতে আবেদন কৰিব পাৰিব। আৰু ইয়াতে বয়সটো দিছে যে 18 পৰা 40 বছৰ হ'লে আবেদন কৰিব পাৰিব। আৰু এজ ৰিলেক্সন পাব ইয়াতে SC STৰ বাবে 5 ইয়াৰ্ছ, OBC MOBCৰ বাবে 3 ইয়াৰ্ছ, ফিজিকেল হেণ্ডিকেপ যিসকলে আছে সিহঁতৰ বাবে 10 ইয়াৰ্ছ এজ ৰিলেক্সন পাই যাব। তো আৰু বন্ধু-বান্ধৱীসকল, ইয়াতে এপ্লিকেশ্যন ফিজ বিচৰা নাই। আপোনালোকে একো পইচা দিব নালাগে যেতিয়া আবেদন কৰিব। ইয়াতে লিখা আছে চাওক, এপ্লিকেশ্যন ফিজ ন' ফিজ ৰিকুৱাৰ্ড টু বি পেইড। ইয়াতে একো পইচা দিব নালাগে যেতিয়া আপোনালোকে এপ্লাই কৰিব। তো ফ্ৰেণ্ডসকল, এপ্লাই কেনেদৰে কৰিব ইয়াতে এটা চাওক, এটা লিংক দি দিছে http://nhm.asom.gov.in। এই লিংকত ক্লিক কৰি আপোনালোকে আবেদন কৰিব পাৰিব। এই লিংকটো যিটো NHM অৰ্থাৎ নেশ্যনেল হেল্থ মিছন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এই লিংকটো দিছে। এই ৱেবছাইটত গৈ আপোনালোকে আবেদন কৰিব পাৰিব, যিটো http://nhm.asom.gov.in। এই ৱেবছাইটত গৈ আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব। আৰু মই ডেছক্ৰিপশ্যন লিংকটো দি দিম, তাৰ পৰা গৈ এপ্লাই কৰিব পাৰিব। তো বন্ধু-বান্ধৱীসকল, এইটো হৈছে নেশ্যনেল হেল্থ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা 100টামান পোষ্ট মুকলি কৰি দিছে। তো 100টামান পোষ্ট ইয়াতে দিয়া আছে আৰু এইটো পোষ্ট নেম হৈছে কমিউনিটি হেল্থ অফিচাৰ অৰ্থাৎ CHO। আৰু এইটো এপ্লাই অনলাইনৰ জৰিয়তে কৰিব পাৰিব। তো ফ্ৰেণ্ডসকল, যিসকলৰ GNM অৰ্থাৎ BSc নাৰ্ছিং 6 মান্থৰ চাৰ্টিফিকেট আছে, কোৰ্চ কৰিছে, সিহঁতে আবেদন কৰিব পাৰিব। বন্ধু-বান্ধৱীসকল, যিসকলৰ এই কোৱালিফিকেশ্যনটো কৰি আহিছে BSc তথা 6 মান্থৰ কোৰ্চ কৰিছে নাৰ্ছিঙৰ, সিহঁতে আবেদন কৰিব পাৰিব। তো বন্ধু-বান্ধৱীসকল, ভিডিঅ'টো কেনেকুৱা লাগিছে, যদি ভাল লাগে লাইক আৰু নিজৰ বন্ধু-বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।